ভোগালী বিহু উপলক্ষে বৰপেটা শংকৰদেৱ শিশু নিকেতনত বিশেষ ভোগালী হাট মেলাত অংশ ললে একাংশ কণ ছাত্ৰ-ছাত্ৰী। বৰপেটা শংকৰদেৱ শিশু নিকেতন প্ৰাংগণত অনুষ্ঠিত এই ভোগালীৰ হাট মেলাত কণ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকে ঘৰতে প্ৰস্তুত কৰা বিভিন্ন পৰম্পৰাগত খাদ্য সামগ্ৰী যেনে পিঠা, লাড়ু, তেলপিঠা, চিৰা, গুড় আদি বিক্ৰী কৰে। ছাত্ৰ-ছাত্ৰীসকলে ভোগালীৰ পিঠা পনাৰ লগতে বিবিধ শাক-পাচলি আদিও বিক্ৰী কৰে। শিশু নিকেতনৰ এগৰাকী আচাৰ্যই জনোৱা মতে এই ভোগালী হাট মেলাৰ জৰিয়তে শিশুসকলক ভোগালী বিহুৰ পৰম্পৰাৰ সৈতে পৰিচয় কৰাৰ লগতে তেওঁলোকৰ মাজত ব্যৱসায়িক দৃষ্টিভংগী গঢ়ি তোলাৰো প্ৰয়াস চলোৱা হৈছে। বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত হিচাপ নিকাচৰ জ্ঞান প্ৰদান কৰা, ব্যৱসায়িক মনোভাৱ গঢ় দিয়া আৰু ভোগালী বিহুৰ পৰম্পৰাগত খাদ্য সম্ভাৰৰ সৈতে নতুন প্ৰজন্মক জড়িত কৰি সামগ্ৰী বিক্ৰীৰ জৰিয়তে আনন্দ প্ৰদানৰ লক্ষ্যৰে এই হাট মেলাৰ আয়োজন কৰা হৈছে বুলি প্ৰকাশ কৰে। ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। শংকৰদেৱ শিশু নিকেতন বৰপেটাৰ প্ৰথমবাৰৰ বাবে প্ৰথম প্ৰয়াস। আমি পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা আমি এখন হাট বজাৰ আমি স্থাপন কৰিছিলোঁ। ইয়াত 48খন বিপণী, শাক পাচলিৰ পৰা ভোগালী চাহ দোকান আদিকে লৈ বহুতকেইখন দোকান হৈছিল। ইয়াত ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উৎসাহী আৰু এই বজাৰখন পতাৰ আমাৰ উদ্দেশ্য এটাই যে ছাত্ৰ ছাত্ৰীসকলে বজাৰ সম্পৰ্কে কেৱল কিতাপ কাগজতহে আবদ্ধ থাকে। তো প্ৰত্যক্ষভাৱে এখন বজাৰত ক্ৰেতা বিক্ৰেতাৰ মাজত কেনেকুৱা সম্পৰ্ক বা লাভ লোকচান, ওজনৰ প্ৰতি ধাৰণা এইবিলাকৰ ওপৰতে আমি জ্ঞান দিয়াৰ কাৰণে বজাৰখন আমি এই ভোগালী বিহুৰ উৎসৱৰ আগে এই বজাৰখন আমি স্থাপন কৰিছোঁ। ইয়াত ছাত্ৰ ছাত্ৰী, আচাৰ্য আৰু আমাৰ অভিভাৱক অভিভাৱিকা তথা শুভাকাংক্ষী আমাক যথেষ্টখিনি উৎসাহ যোগাইছে। আগলৈ আমি অহা বছৰলৈকে আমি মনস্থ হৈছোঁ যে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ বৃহৎ আকাৰৰ বজাৰ এখন তৈয়াৰ কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। বৰপেটা সদৰৰ পৰা গীতাঞ্জলি শৰ্মাৰ ৰিপৰ্ট, এনি ভাৰত 24।